وَإِذِ اسْتَسْقَىٰ مُوسَىٰ لِقَوْمِهِ فَقُلْنَا اضْرِب بِّعَصَاكَ الْحَجَرَ فَانفَجَرَتْ مِنْهُ اثْنَتَا عَشْرَةَ عَيْنًا আৰু স্মৰণ কৰা যেতিয়া মুছাই তেওঁৰ জাতিৰ বাবে পানী বিচাৰিলে আমি ক'লো তোমাৰ লাখুটি ডালেৰে শিলত আঘাত কৰা ফলত 12টা জলপ্ৰপাত প্ৰবাহিত হ'ল قد علم كل أناس مشربهم كلوا واشربوا من رزق الله ولا تعثوا في الأرض مفسدين প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱাৰ ঠাই জানি ল'লে মই ক'লো তোমালোকে আল্লাহে দিয়া জীৱিকাৰ পৰা খোৱা আৰু সেৱন কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা وَإِذْ قُلْتُمْ يَا مُوسَىٰ لَن نَّصْبِرَ عَلَىٰ طَعَامٍ وَاحِدٍ فَادْعُ لَنَا رَبَّكَ يُخْرِجْ لَنَا مِمَّا تُنبِتُ الْأَرْضُ مِن بَقْلِهَا وَقِثَّائِهَا وَفُومِهَا وَعَدَسِهَا وَبَصَلِهَا আৰু যেতিয়া তোমালোকে কৈছিলা হে মুছা আমি একে ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য ধাৰণ কৰিব নোৱাৰিম এতেকে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা তেওঁ যেন আমাৰ বাবে ভূমিজাত দ্ৰব্য শাক পাচলি তিয়হ বেন দাইল আৰু পিয়াজ উৎপাদন কৰে মুছাই ক'লে قال أتستبدلون الذي هو أدنى بالذي هو خير اهبطوا مصرا فإن لكم ما سألتم তোমালোকে উত্তম বস্তুৰ পৰিৱৰ্তে নিম্নমানৰ বস্তু বিচৰা নেকি তেন্তে কোনো চহৰলৈ গুচি যোৱা তাত নিশ্চয় তোমালোকে তোমালোকৰ বিচৰা বস্তুবোৰ পাবা وضربت عليهم الذلة والمسكنة وباءوا بغضب من الله আৰু সিহঁতৰ ওপৰত লাঞ্ছনা আৰু দৰিদ্ৰতা আপতিত হ'ল লগতে সিহঁতে আল্লাহৰ গজবৰ স্বীকাৰ হ'ল ذلك بأنهم كانوا يكفرون بآيات الله ويقتلون النبيين بغير الحق ذلك بما عصوا وكانوا يعتدون এইটো এই কাৰণে যে সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল অবাধ্যতা আৰু সীমালংঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল إن الذين آمنوا والذين هادوا والنصارى والصابئين من آمن بالله واليوم الآخر وعمل صالحا فلهم أجرهم عند ربهم নিশ্চয় যিসকলে ইমান আনিছে আৰু এইদৰে ইহুদী নাছাৰা আৰু চাবিসকলৰ যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ইমান পোষণ কৰে আৰু সৎকৰ্ম কৰে সিহঁতৰ বাবে সিহঁতৰ প্ৰতিপালকৰ ওচৰত পুৰস্কাৰ আছে فلهم أجرهم عند ربهم ولا خوف عليهم ولا هم يحزنون আৰু সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহব وإذ أخذنا ميثاقكم ورفعنا فوقكم الطور خذوا ما آتيناكم بقوة واذكروا ما فيه لعلكم تتقون আৰু স্মৰণ কৰা যেতিয়া আমি তোমালোকৰ পৰা অংগীকাৰ লৈছিলো আৰু তোমালোকৰ ওপৰত তুৰ পৰ্বত উত্তোলন কৰিছিলো আৰু কৈছিলো আমি যি গ্ৰন্থ দিলো সেইখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা আৰু তাত যি বিধিবিধান আৰু উপদেশ আছে সেয়া স্মৰণ ৰাখিবা যাতে তোমালোকে তাকো অৱলম্বন কৰিব পাৰা ثم توليتم من بعد ذلك فلولا فضل الله عليكم ورحمته لكنتم من الخاسرين ইয়াৰ পিছতো তোমালোক বিমুখ হৈছিলা এতেকে তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু অনুকম্পা নাথাকিলে তোমালোক নিশ্চয় ক্ষতিগ্ৰস্ত হলাহেঁতেন ولقد علمتم الذين اعتدوا منكم في السبت فقلنا لهم كونوا قردة خاسئين আৰু তোমালোকৰ মাজৰ যিসকলে শনিবাৰ সম্পৰ্কে সীমালংঘন কৰিছিল সিহঁতক তোমালোকে নিশ্চিতভাৱে ভালকৈ জানা ফলত আমি সিহঁতক কৈছিলো
তোমালোক নিকৃষ্ট বান্দৰত পৰিণত হৈ যোৱা فجعلناها نكالا لما بين يديها وما خلفها وموعظة للمتقين এতেকে আমি এই ঘটনাক সিহঁতৰ সমসাময়িক আৰু পৰৱৰ্তীসকলৰ বাবে এটা শিক্ষামূলক দৃষ্টান্ত বনাইছো আৰু মুত্তাকিসকলৰ বাবে বনাইছো উপদেশ وإذ قال موسى لقومه إن الله يأمركم أن تذبحوا بقرة قالوا أتتخذنا هزوا قال أعوذ بالله أن أكون من الجاهلين আৰু স্মৰণ কৰা যেতিয়া মুছাই তেওঁৰ জাতিক কৈছিল আল্লাহে তোমালোকক এজনী গাই গৰু জবাহ কৰিবলৈ নিৰ্দেশ দিছে সিহঁতে ক'লে তুমি আমাৰ লগত ধেমালি কৰিছা নেকি মুছাই ক'লে মই অজ্ঞসকলৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰো قالوا ادع لنا ربك يبين لنا ما هي قال إنه يقول إنها بقرة لا فارض ولا بكر عوان بين ذلك فافعلوا ما تؤمرون সিহঁতে ক'লে তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দোৱা কৰা তেওঁ যেন আমাক স্পষ্টভাৱে জনাই দিয়ে যে সেই গাইজনী কেনেকুৱা হ'ব লাগে মুছাই ক'লে আল্লাহে কৈছে সেইজনী এনেকুৱা গাই হ'ব লাগে যিজনী বৃদ্ধাও নহয় আৰু কম বয়সীয়াও নহয় বৰং মধ্যবয়সী এতেকে তোমালোকক যি আদেশ কৰা হৈছে সেইটো পালন কৰা قالوا ادع لنا ربك يبين لنا ما لونها قال إنه يقول إنها بقرة صفراء فاقع لونها تسر الناظرين সিহঁতে ক'লে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দোৱা কৰা তেওঁ যেন আমাক স্পষ্ট কৰি দিয়ে যে তাইৰ ৰং কেনেকুৱা হ'ব লাগে মুছাই ক'লে তেওঁ কৈছে গাইজনী হালধীয়া ৰঙৰ হ'ব লাগে অতি উজ্জ্বল ৰং বিশিষ্ট দেখিলেই যেন দৰ্শকসকলে উৎফুল্লিত হয় قالوا ادع لنا ربك يبين لنا ما هي إن البقرة شابه علينا وإنا إن شاء الله لمهتدون সিহঁতে ক'লে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দোৱা কৰা তেওঁ যেন আমাক স্পষ্টভাৱে বৰ্ণনা কৰি দিয়ে যে সেই গাইজনী কেনেকুৱা হ'ব লাগে নিশ্চয় গাইজনী বাছনি কৰাত আমি বিমৰত পৰিছো আল্লাহে ইচ্ছা কৰিলে নিশ্চয় আমি হিদায়াত প্ৰাপ্ত হ'ম قال إنه يقول إنها بقرة لا ذلول تثير الأرض ولا تسقي الحرث مسلمة لا شية فيها মুছাই ক'লে তেওঁ কৈছে সেইজনী এনেকুৱা গাই হ'ব লাগে যিজনীক মাটি চহাবলৈ বা খেতিত পানী দিবলৈ ব্যৱহাৰ কৰা হোৱা নাই সুস্থ আৰু নিখুঁত قالوا الآن جئت بالحق فذبحوها وما كادوا يفعلون সিহঁতে ক'লে এতিয়া তুমি সত্য লৈ আহিছা অৱশেষত সিহঁতে গাইজনীক জবাহ কৰিলে যদিও সিহঁতে সেয়া কৰিবলৈ প্ৰস্তুত নাছিল وإذ قتلتم نفسا فادارأتم فيها والله مخرج ما كنتم تكتمون আৰু স্মৰণ কৰা যেতিয়া তোমালোকে এজন ব্যক্তিক হত্যা কৰিছিলা তাৰ পিছত এজনে আনজনৰ প্ৰতি দোষাৰোপ কৰিছিলা আৰু তোমালোকে যি গোপন কৰিছিলা সেয়া আল্লাহে প্ৰকাশ কৰিলে فقلنا اضربوه ببعضها كذلك يحيي الله الموتى ويريكم آياته لعلكم تعقلون তাৰ পিছত আমি ক'লো ইয়াৰ কোনো এটা অংশৰে অৰ্থাৎ গাইজনীৰ মাংসৰে তাক আঘাত কৰা এইদৰে আল্লাহে মৃতক জীৱিত কৰে আৰু তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱায় যাতে তোমালোকে অনুধাৱন কৰিব পাৰা ثم قست قلوبكم من بعد ذلك فهي كالحجارة أو أشد قسوة وإن من الحجارة لما يتفجر منه الأنهار ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ পৰিছিল যেনিবা শিল অথবা তাতকৈ কঠিন বস্তু অথচ কিছুমান শিল এনেকুৱাও আছে যিটোৰ পৰা নৈ নিজৰা প্ৰবাহিত হয় আৰু কিছুমান এনেকুৱাও আছে যিটো বিদীৰ্ণ হোৱাৰ পিছত
وإن منها لما يشقق فيخرج منه الماء وإن منها لما يهبط من خشية الله وما الله بغافل عما تعملون তাৰ পৰা পানী নিৰ্গত হয় আৰু কিছুমান আছে আল্লাহৰ ভয়ত খহি পৰে আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়